এই যি মহাপ্ৰলয়ে আমাৰ উজনিৰ 4খন জিলাৰ শতাধিক ব্যক্তিৰ প্ৰাণ কাঢ়ি নিলে, তেখেতলোকলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি তেখেতসকলৰ ওচৰত মূৰ দুৱাই আজি আমি আমাৰ এই কথাখিনি ক'বলৈ আগবাঢ়িছোঁ। যিহেতু আমি 19 তাৰিখৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি, নাৰী মুক্তি, চাহ শ্ৰমিক মুক্তিয়ে আমাৰ প্ৰতিখন জিলাৰ সদস্যসকলে শিৱসাগৰ, নাজিৰা, সোণাৰী, মাহমৰা, চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলা বিশেষকৈ আৰু যোৰহাটৰ এই বিস্তীৰ্ণ বানাক্ৰান্তসকলৰ লগত আমি দিনে ৰাতি আছোঁ। যিয়ে যেনেকৈ পাৰোঁ আমি তেখেতলোকক হয় সাহাৰ্য কিছু আমি দিবলৈ চেষ্টা কৰিছোঁ, নতুবা আমি শ্ৰমদান কৰিছোঁ। যিবিলাকৰ মানুহৰ ঘৰত ইতিমধ্যে শ্ৰমৰ প্ৰয়োজন হৈছে, ঘৰ চাফা কৰি দিয়াৰ পৰা ধৰি এইবিলাক কামত আমি নিয়োজিত হৈ আছোঁ। গতিকে তাৰ মাজতে আমি এইকাৰণে গুৱাহাটীলৈ আহি এই কথাখিনি আপোনালোকক ক'ব লগা হ'ল। আমি তাত যিটো দেখিছোঁ, তাত থাকি আমাৰ যিটো অনুভৱ, আমি মানুহৰ লগত কথা পাতি এটা বাস্তৱ ছবি যিখন দেখিছোঁ, সেই ছবিখন লুকুৱাই অসম চৰকাৰে কিন্তু বিপথে পৰিচালিত কৰিব বিচাৰিছে। কিছুমান চলাহী মিছা কথা কৈ আচল ঘটনাটো ঢাকি পেলাব বিচাৰিছে। গতিকে সেইকাৰণে আমি আজি গুৱাহাটীলৈ আহি এই বানৰ মাজতে এই কথাখিনি ক'বলৈ আপোনালোকক আমন্ত্ৰণ জনালোঁ। আপোনালোকে চাওক যে চৰকাৰে যিটো কথা কৈছিলে, যিহেতু ডাৱৰ বিস্ফোৰণ হৈছে, ডাৱৰ বিস্ফোৰণৰ ফলত এই ধৰণৰ মহাপ্ৰলয়ৰ সৃষ্টি হ'ল। আমি দেখিলোঁ যে আজি এই বিজ্ঞানৰ যুগত ইমান অত্যাধুনিক প্ৰযুক্তি, টেকন'লজি আৰু সকলো চৰকাৰৰ নিয়ন্ত্ৰণত থকা বিভাগ, সকলো বিভাগৰ হাতত এই অত্যাধুনিক বিজ্ঞান আৰু টেকন'লজি আছে। কিন্তু তাৰপিছত তেখেতলোকে সেই কথাটো প্ৰমাণ কৰিব নোৱাৰিলে যে এইটো ডাৱৰ বিস্ফোৰণ হৈছে। আৰু নাগালেণ্ডৰ ফালৰ পৰাও বা বিভিন্ন ধৰণে এইটো প্ৰমাণিত হ'ল যে কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাছিল বা ডাৱৰ বিস্ফোৰণৰ ফলত এনে মহাপ্ৰলয়ৰ সৃষ্টি হোৱা নাছিল। আমি চৰকাৰক সেইটো প্ৰত্যাহ্বান জনাইছিলোঁ যে আপোনালোকে প্ৰমাণ কৰক যে এইটো ডাৱৰ বিস্ফোৰণ যে হৈছিল, কিন্তু তেওঁলোকে নোৱাৰিলে। এতিয়া প্ৰকৃততে হৈছিল কি কাৰণে কোনোদিনে চৰাইদেউ, শিৱসাগৰ, নাজিৰা যিবিলাক অঞ্চল আহোম ৰজাসকলে, আহোম স্বৰ্গদেউসকলে কোনোদিনে কেতিয়াও বানপানী নহ'ব বুলি তেওঁলোকে বাছি বাছি যি ঠাইত তেওঁলোকে থাকিবলৈ লৈছিলে, যি ঠাইৰ পৰা তেওঁলোকে নিয়ন্ত্ৰণ কৰিছিলে, ৰাজত্ব চলাইছিলে, সেই ঠাইবিলাক কেতিয়াও কোনো কল্পনা নকৰা ঠাইবিলাকত এতিয়া বানে ধাহি মুহি লৈ গ'ল। অবৰ্ণনীয় পৰিস্থিতি। আজিৰ দিনটোলৈকে চৰকাৰে ক'ব পৰা নাই যে প্ৰকৃততে কিমান মানুহৰ মৃত্যু হ'ল। 100তকৈ বেছি মানুহৰ মৃত্যু হ'ল। আৰু আজিৰ যোৱাকালিলৈকে ডেড বডি সাধাৰণ মানুহে বিচাৰি আছে মানুহৰ ঘৰৰ ভিতৰত। কিয় হ'ল এই ঘটনা? এই ঘটনাটো একদম চিম্পুল। ইয়াত কোনো ধৰণৰ বিজ্ঞানী, কোনো ধৰণৰ বিশেষজ্ঞ, কোনো ধৰণৰ বৰ বিশেষ ছাৰ্ভে কৰাৰ প্ৰয়োজন নাই। তাৰ থকা সকলো মানুহে জানে যে যোৱা 40-50 বছৰ ধৰি স্বাধীনোত্তৰ পিছৰ পৰা, দেশ স্বাধীন হোৱাৰ পিছৰ পৰা সাংঘাতিক ধৰণেৰে সেই বিহুবৰ চন্তক বা তাৰ গোটেই অঞ্চলটোত, এফালে নাগালেণ্ড, এফালে অসম, সেই বৃহৎ প্ৰাকৃতিক পৰিৱেশ, প্ৰকৃতি ধ্বংসলীলা চলায়। তাত যিবিলাক বৃহৎ বৃহৎ গছ আছিল, সেই গোটেই গছবোৰ প্ৰথম পৰ্যায়ত কাটি তহিলং কৰি পেলালে। কোনে কৰিলে? যদিও এটা অংশ নাগালেণ্ড, কিন্তু গোটেই এই ধ্বংসযজ্ঞটো নিয়ন্ত্ৰণ হয় অসমৰ পৰা, অসমৰ মাটিৰ পৰা নিয়ন্ত্ৰণ হয়, অসমৰ ৰাস্তাৰেদি এইবিলাক সৰবৰাহ হয়। প্ৰথমতে সেই বৃহৎ গছবিলাক কাটি সেই পাহাৰৰ যিটো মানে কাঠামো, যিটো গ্ৰীপ, আমি সকলোৱে জানো যে আমি গছ এইকাৰণেই ৰুওঁ কিছু ঠাইত ৰাস্তাৰ কাষত যাতে মাটিটো খহি নাযায়। সেইধৰণে প্ৰাকৃতিকভাৱে পাহাৰত যিবিলাক গছ আছিল, সেই গছবিলাক কাটি পাহাৰবোৰ ঢিলা কৰি পেলালে। দ্বিতীয়তে সেই পাহাৰৰ মাজত যিটো কয়লাৰ ভাণ্ডাৰ আছিল, সেই ভাণ্ডাৰটো যোৱা সময়খিনিত এন্দুৰ নিগনিৰ নিচিনাকৈ মানুহে, এন্দুৰে নিগনিয়ে যেনেকৈ খুলি খুলি খায়, তেনেকৈ এন্দুৰ নিগনিৰ নিচিনাকৈ তেওঁলোকে খুলি খুলি গোটেই পাহাৰবোৰ ফুপুলা কৰি পেলালে। সেই ফুপুলা পাহাৰবোৰ এতিয়া দুদিনৰ বৰষুণৰ পানীও তেওঁলোকে সংবহন কৰিব নোৱাৰা হৈ গ'ল।
বৰষুণৰ পানী সংবহন কৰিব পৰাকৈ পাহাৰবিলাকৰ সক্ষমতা নোহোৱা হৈ গ'ল, যাৰ কাৰণে 19 জুলাইৰ আগত 2টা বা 3টা দিন পাহাৰত বৰষুণ হৈছিল। সেই গছ নোহোৱা টকলা লঠঙা পাহাৰে পানী বাগৰি আহিল, আৰু বাগৰি আহি যে কয়লা খান্দি পাহাৰবিলাক ফুফুলা কৰি তাৰ মাজত যে ডাঙৰ ডাঙৰ হ্ৰদ বা পুখুৰী সদৃশ যে ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি কৰিলে, সেই গাঁতত জমা হৈ থকা পানী আৰু বৰষুণৰ পৰা মিক্স হ'ল, আৰু মিক্স হৈ ধাৰাসাৰ প্ৰবল সোঁতেৰে পাহাৰ ভাঙি ভূমিস্খলন হৈ নামি আহিল। আৰু নামি আহি দিখৌ নদীৰ যিটো মোহনা, য'ত পানীখিনি আহি পৰিল, সেই পানীখিনি পৰাৰ লগে লগে আপোনালোকে জানে, আমি আমাৰ গাঁওবিলাকত ঘৰবিলাকত সাধাৰণভাৱে যদি চাওঁ, আমাৰ মনত পৰে যে আমি পাছফালে দমকলৰ ওচৰত যদি সেই মাটি খহাই, তেতিয়াহ'লে আমি তাত কিছুমান পাথৰ দি দিওঁ, শিল দি দিওঁ। কি কাৰণে? যাতে পানীয়ে যাতে মাটিখিনি খহাই নিব নোৱাৰে, সেই শিলে যাতে পানী নিগৰি নিগৰি যায়। ঠিক তেনেকৈ গছ লঠঙা পাহাৰ আৰু ফুপুলা পাহাৰৰ লেণ্ডশ্লাইডিং হৈ নামি অহা পানীখিনি যেতিয়া নদীৰ মোহনাত পৰিলে, য'ত শিলনি আছিল, বিহুবৰ চন্তকৰ সেই দিখৌৰ যিখিনি মূল অংশ মোহনা, সেই অঞ্চলটোত যেতিয়া পানীখিনি পৰিলে, তাত শিলখিনি এই মাফিয়াবিলাকে আজি দীৰ্ঘদিনে ধৰি খান্দি পেলোৱাৰ ফলত সেই পানীৰ স্পীড সোঁত ব্ৰেক কৰিব নোৱাৰি ধাহিমুহি নেপালী খুটি কমল চাপৰিকে ধৰি বিহুবৰ চন্তক বিস্তীৰ্ণ অঞ্চল সাগৰৰ দৰে বুৰাই আনিলে। সেইটোৱে হৈছে আচল কাহিনী, সেইটোৱে ফেক্ট। কিন্তু সেই কথাখিনি এতিয়া বিশেষ চৰ্চা নহয়। 2-এটা সংবাদ মাধ্যমে চৰ্চা কৰিছে, তাক বাদ দি চৰকাৰে সেই কথাখিনিলৈ যাব নোখোজে। তাত থকা বহু সংবাদ প্ৰতিষ্ঠানো সেই কথাখিনিলৈ যাব নোখোজে, বহু দল সংগঠনেও সেই কথাখিনিলৈ যাব নোখোজে। কিন্তু কিয়? মই আপোনালোকক তাত থাকি তাৰ ৰাইজে দিয়া 2-এখন এইবিলাক ফটোটো আপোনালোকে পাইছে, যে ইতিমধ্যে পাইছে এইবিলাক ফটো, যে কেনেকৈ আজি 5 বছৰ 10 বছৰ আগত এনেকৈ পাহাৰবিলাক গছ গছনিৰে ভৰপূৰ প্ৰাকৃতিক আছিল, আৰু আজিৰ দিনটোত ছেটেলাইটত এই পাহাৰবিলাক চাওক খান্দি চব গাঁত গাঁত ধ্বংস কৰিবলৈ। এই ফটোবিলাক নিশ্চয় আপোনালোকে পাইছে। এইখন অসম চাওক, এইখন অসমৰ ফটো, অসম। এয়া কমল চাপৰি, এয়া নেপালী খুটি। এটা অঞ্চলত কেনেকৈ পাহাৰ গছ গছনিয়ে ভৰি আছিল, এইখন দিখৌ নদী। আৰু আজিৰ দিনটোত এয়া চাওক কেনেকৈ গাঁত গাঁত আৰু গাঁত। এতিয়া সেই ফটোবিলাক আপোনালোকে নিশ্চয় পাইছে, কিন্তু এই ফটোবোৰ আপোনালোকে চাওক। এই ফটোখিনি আমি তাৰ পৰা আনিছোঁ। যোৱা সময়খিনিত এইবোৰ চাওক, JCB, এইটো ৰাজাভেটি, 1 ডিচেম্বৰ 2024 তাৰিখৰ এখন ফটো। এয়া JCB, এয়া মানুহ, এয়া JCB, এয়া খনন, এয়া বৃহৎ অঞ্চলৰ। এই খননবোৰ মই আপোনালোকক ফটোবিলাক দি দিম, এইখিনি চাব। এইখিনি চাওক কেনেকৈ পাহাৰৰ ভিতৰত সোমাই কেনেকৈ JCB লগাই খান্দিছিল মাফিয়াবিলাকে, আপোনালোকে চাওক। যথেষ্ট ফটো আছে, মই আপোনালোকক দিম। তাৰ পৰা আমি যিবিলাক সংগ্ৰহ কৰি আনিছোঁ, এইবিলাক আপোনালোকে চাওক। কিমান ডাঙৰ ডাঙৰ গাঁত কৰি এই JCB লগাই এনেকৈ চাওক। এইটো 27 জুলাই 2024, এয়া চাওক। এইবিলাক ফটো আপোনালোকক দিম। এয়া চাওক কিমান ডাঙৰ হ্ৰদৰ সৃষ্টি কৰি এইবিলাক তাৰ যিবিলাক অঞ্চল এতিয়া ধ্বংসস্তূপত পৰিণত হ'ল, সেই অঞ্চলবিলাকত কেনেকৈ কাটিছে চাওক। এইবোৰ চাওক কিমানখন ডাম্পাৰ তাত সোমাই আছে, আপোনালোকে চাওক JCB লগাই। আৰু এই টিলাটো চাওক, এইটো দেখিছেনে পাহাৰ? এই টিলাটো এটা অংশ যে টিলা আছে, সেইটো এটা টিলা পাহাৰ। সেই গোটেই পাহাৰটো কেনেকৈ কাটিছিল আপোনালোকে চাওক। এই ফটোবিলাক আমি আপোনালোকক দি দিম। এইটো চাওক নেপালী খুটি, বিহুবৰ চন্তকৰ এই বৃহৎ অংশবিলাক কেনেকৈ কাটিছিল, এই ফটোবিলাক আপোনালোকক আমি দি দিম। আৰু এই গোটেই কথা বতৰাবিলাক চৰকাৰে কেৱল সংবাদ মাধ্যমৰ জৰিয়তে জানিছিল এনেকুৱা নহয়। গণতান্ত্ৰিক ব্যৱস্থাত এখন চৰকাৰখনক প্ৰতিটো বিষয়ত আঙুলি দেখুওৱা, আইনা দেখুওৱা মূল পদবীটোৰ নাম হৈছে বিৰোধী দলৰ দলপতি। সেই বিৰোধী দলৰ দলপতিগৰাকীয়ে যোৱা সময়খিনিত ধাৰাবাহিকভাৱে কি ধৰণেৰে আপোনাৰ প্ৰতিটো বিভাগক, ইতিমধ্যে বহুত কথা আপোনালোকে ওলাইছে, আপোনালোকে জানে যে এডিশ্যনেল চিফ ছেক্ৰেটাৰী এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট 2019 চনৰ 9 ডিচেম্বৰত এখন বিস্তৃতভাৱে লিখিছিল কেনেকৈ তাতে মাফিয়াবিলাকে কয়লা আৰু শিল খনন কৰিছে, যিয়ে
এটা দিনত এনেকুৱা মহাপ্ৰলয় সৃষ্টি কৰিব 2019 চনৰ 9 ডিচেম্বৰ তাৰিখে লিখিছিল এডিশ্যনেল চিফ ছেক্ৰেটাৰী এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট 2020 চনৰ 8 জানুৱাৰীত লিখিছিল অনাৰেবল চিফ মিনিষ্টাৰ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই আশংকা ব্যক্ত কৰি লিখিছিল কোনে লিখিছিল বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কালে লিখিছিল মুখ্যমন্ত্ৰীলৈ এয়া চাওক 2020 চনত 19 ফেব্ৰুৱাৰীত আকৌ লিখিলে ৰেছপেক্টেড চিফ মিনিষ্টাৰ পুনৰবাৰ লিখিলে এই গোটেই মই দেখুওৱা ফটোবিলাক বৰ্ণনা কৰি ফটোসহ তেখেতে লিখিছিল তাৰপিছত চাওক ডেপুটি কমিশ্যনাৰ শিৱসাগৰ 2020 চনৰ 6 আগষ্ট সমগ্ৰ ঘটনা আপোনালোকে পঢ়ি চাব সমগ্ৰ এই যে খনন অবৈধ খনন মাফিয়াই যে খনন কৰিছে ই যে এদিন এই 2026 চনৰ জুলাই মাহত যিটো ঘটনা ঘটিল এনেকুৱা এটা ঘটনা যে আমাৰ সন্মুখত ঘটিবলৈ গৈ আছে এই কথা বতৰা লিখি চৰকাৰৰ প্ৰতিটো বিভাগক চাওক অনাৰেবল মিনিষ্টাৰ ৱাটাৰ ৰিচোৰ্চ গভৰ্ণমেণ্ট অফ আছাম কোন পীযুষ হাজৰিকা দিখৌ খনন সম্পৰ্কে 2020 চনৰ 20 অক্টোবৰ পীযুষ হাজৰিকা ডাঙৰীয়ালে 28/6/2021 প্ৰতি শ্ৰী পীযুষ হাজৰিকা মাননীয় মন্ত্ৰী জলসম্পদ বিভাগ দেৱব্ৰত শইকীয়া সমগ্ৰ ঘটনা বিৱৰি ধাৰাবাহিকভাৱে এখন দুখন চিঠি নহয় আকৌ চাওক 2023 চনৰ 4 এপ্ৰিল ডেপুটি কমিশ্যনাৰ শিৱসাগৰ এইখিনি 2019 চনৰ পৰা ধাৰাবাহিকভাৱে আপোনালোকে চাওক 5 এপ্ৰিল 2023 নাজিৰা চাব ডিভিজনেল অফিচাৰ SDOৰ পৰা DCৰ পৰা বিভাগীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টলৈকে ধাৰাবাহিকভাৱে প্ৰতিটো বছৰে এইবিলাক চিঠি লিখিছিল আকৌ চাওক 2026 চনৰ 22 এপ্ৰিল ডিভিজনেল ফৰেষ্ট অফিচাৰ শিৱসাগৰ ডিভিজন শিৱসাগৰ আছাম দেৱব্ৰত শইকীয়া এয়া চাওক আপোনালোকে চিফ ছেক্ৰেটাৰী দিছপুৰ 2026 লাষ্ট এখন এইবিলাক লিখিছিল আৰু তাৰ প্ৰমাণ চাওক এই ফটোকেইখন আপোনালোকে চাওক তেতিয়াৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া GPS কেমেৰাত ফটো মাৰিছিল কেতিয়া চাওক 28 জানুৱাৰী 2025 এয়া ট্ৰাক এয়া বৃহৎ পুখুৰী খান্দি ট্ৰাকত শিল আৰু কয়লা আনি আছে এয়া এজন তেখেত এই গোটেই কথা বতৰাবিলাক তথ্য সহকাৰে বাৰম্বাৰ চৰকাৰ প্ৰশাসনক জনাই অহাৰ পাছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে তেখেতে 2019 চনত এখন PIL কৰিছিল 2019 চনত মই আপোনালোকক এই নাম্বাৰটো আপোনালোকক মই কৈ দিছোঁ PIL নাম্বাৰ 62/2019 PIL নাম্বাৰ 62/2019 আৰু তাৰ ডিছপ'জেল ডেট অৰ্থাৎ তাৰ জাজমেণ্টটো হৈছিলে 2019 চনৰ অক্টোবৰ মাহ 21 তাৰিখে তাত কি কোৱা হৈছিল যে এটা টাস্ক ফ'ৰ্চ গঠন কৰিব লাগে এই সম্পৰ্কে খুৰাই ক'ব মই অকণমান কৈ দিছোঁ যে টাস্ক ফ'ৰ্চ এটা গঠন কৰিব লাগে এই খনন ৰোধ কৰিবৰ কাৰণে সেই খননৰ ষ্ট্ৰিক্টলি যাতে এই খনন ৰোধ কৰিব পাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টে পৰা নাই এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰিব লাগে বুলি তেওঁ PIL কৰিছিল আৰু সেই PIL 2019 চনৰ PIL ভিত্তিত হাইকোৰ্টে এটা কথা তাত মোহৰ লগাই কৈছিল যে হয় এইটো গঠন কৰাৰ প্ৰয়োজনীয়তা আছে কিন্তু চৰকাৰে কিন্তু ৰিভিউ পিটিশ্যন ফাইল কৰি কৈছিল যে সেই অৰ্ডাৰক ৰিভিউ পিটিশ্যন ফাইল কৰি কৈছিল যে আমাৰ অলৰেডি ফৰেষ্ট বিভাগৰ এটা টাস্ক ফ'ৰ্চ আছে ইয়াক নতুনকৈ টাস্ক ফ'ৰ্চ গঠন কৰাৰ কোনো প্ৰয়োজন নাই তাৰ পৰা আমি সিলেক্টেড কিছুমান মানুহক লৈ এটা গ্ৰুপ বনাম সিলেক্টেড মানুহক লৈ কিন্তু আজিলৈকে অসম চৰকাৰে সেই কাম কাৰ্যকৰী কৰি নুঠাৰ বাবে অবাধ হাৰত প্ৰতিদিনে হাজাৰ ট্ৰাকে বিহুবৰ চন্তক অঞ্চলৰ দিখৌ নদীৰ মোহনাত প্ৰতিদিনে হাজাৰ ট্ৰাকে এই মাফিয়াবিলাকে ট্ৰাকেৰে শিলগুটি উঠাই গোটেই দিখৌ নদী খান্দি শেষ কৰি পেলালে আৰু তাৰ ইপাৰে নাগালেণ্ডৰ ফালে কয়লা খান্দি শেষ কৰি পাহাৰ ফুপুলা কৰি পেলালে যিটো কথা প্ৰতি বছৰে প্ৰতি মুহূৰ্তত নিৰবিচ্ছিন্নভাৱে চৰকাৰক আঙুলি দেখুৱাই অহাৰ পিছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আনকি গুৱাহাটী হাইকোৰ্টে হস্তক্ষেপ কৰি স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰিবলৈ কোৱাৰ পাছতো চৰকাৰে গঠন নকৰিলে যাৰ পৰিণতিত
আজি এই ভয়াৱহ ঘটনা সংঘটিত হ'ল। USTMৰ কথা কয়, যোৰাবাটত পানী হ'লে কয় যে USTMে জলবোমা সৃষ্টি কৰি গোটেই গুৱাহাটী প্ৰতি ভাবুকি নমাই আনিছে। কিন্তু সেই মুখ্যমন্ত্ৰীয়ে তেনেকুৱা হাজাৰটা USTMে কৰা নিচিনা ধ্বংসযজ্ঞ কৰি 3খন জিলাত মহাপ্ৰলয় সৃষ্টি কৰাৰ পিছত সেই মাফিয়াবিলাকৰ বিৰুদ্ধে এটা টু শব্দ নাই, নিশ্চুপ মুখত চেলোটেপ লগাই আছে। আজি মেঘালয়ে পাহাৰ খান্দি USTMে হয়, USTMে যি পানী যোৰাবাটলৈ নমাই আনিছে সেই কথা মুখ্যমন্ত্ৰীৰ মুখত আখৈ ফুটা দি ফুটে, ঠিকে আছে। কিন্তু কিয় তেনেকুৱা হাজাৰটা USTMে কৰা নিচিনা ধ্বংসযজ্ঞ কৰি আজি 3খন জিলা নিষেধ কৰি পেলালে? তাৰপিছত কিয় 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 আজিলৈকে মুখ্যমন্ত্ৰীয়ে সেই মাফিয়াবিলাকৰ বিৰুদ্ধে এটা শব্দও নকয়? এই কাৰণে নেকি তাত এতিয়া মুখে মুখে জানে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ তাত বোলে কেইবাটাও পাহাৰে আছে, নাগালেণ্ডৰ পাৰে পাহাৰ আছে, সেই পাহাৰবিলাক ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত খনন হয়, ধৰ্মেশ্বৰ কোঁৱৰ। আৰু সেই টকাৰে তেওঁ MLA খেলি আজি MLA হৈ আছে। চবেই জানে ডিমৌৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই প্ৰতিখন গাড়ীৰ পৰা কমিশ্যন লয়, তেওঁৰ কমিশ্যন লোৱা মানুহ আছে, তেওঁৰ হৈ কোনে কোনে কমিশ্যন লয় তাৰো হিচাপ আছে। তাত আমি আপোনালোকক দেখুৱাম, কেইখনমান ফটো আছিল, ফটোখন ৰাখিছিলোঁ তাত আছে। এতিয়া ফটো কেইখনমান আছিল, চোৱাচোন। হাফ হৈ খুটি বেজ হৈ যাৰ ভূমিকা লৈছে বহুতে। মই আপোনালোকক কেইখনমান ফটো দেখাইছো। এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা নলয় নেকি? এই মানুহজন চাওক, এই খাকী ড্ৰেছ পিন্ধি থকা যিজন মানুহ, এই মানুহজনৰ নাম হৈছে তপনজ্যোতি গগৈ। এওঁ হৈছে বিট অফিচাৰ। তাতে লক্ষ্মীজান বিহুবৰ আৰু চন্তক বিহুবৰ নামৰ দুটা ৰেঞ্জ আছে। সেই দুইটা ৰেঞ্জতে তেওঁ কেতিয়াবা লক্ষ্মীজান কেতিয়াবা চন্তক, এই দুটাতে তেওঁ ইফাল সিফাল হৈ থাকে। 2021 চনৰ পৰা এইজন মানুহ তাৰ বিট অফিচাৰ। এওঁ হৈছে মেইন মানি কালেক্টৰ তপনজ্যোতি গগৈ, বিট অফিচাৰ। বৰ্তমান আছে চন্তক বিহুবৰ্ড, আজি কিছুদিনৰ আগতে আহিছে, 2021 চনৰ পৰা লক্ষ্মীজানত আছিল। এওঁ হৈছে সুশান্ত বুঢ়াগোহাঁইহঁতৰ মানি কালেক্টৰ, চব মানুহে জানে তাত। দ্বিতীয়তে এই মানুহজনলৈ মন কৰক, গেৰুৱা সাজ পিন্ধি থকা মানুহজন, তেখেতৰ নাম হৈছে সুৰেশ কোঁৱৰ। এওঁৰ JCB ডাম্পাৰ ট্ৰাক বোলে কোনেও তাত ৰাখিব নোৱাৰে। এতিয়া আটাইতকৈ কয়লা আৰু শিলৰ অন্যতম এজন শীৰ্ষ মাফিয়া সুৰেশ কোঁৱৰ, দিছপুৰৰ বৰঘৰৰ একদম ঘনিষ্ঠ মানুহ, চবেই জানে। পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ বুলি বহুত মানুহে তাত আমাক কৈছে। আৰু এজন মানুহ আপোনালোকক দেখাইছো, এইজন মানুহৰ নাম হৈছে, এইজন ভালকে চাই লওক, ডেনিছ কুকুৰাচোৱা শিল খননৰ মেইন মাফিয়া। তাৰ বহু মাফিয়া আছে, তাৰ অন্যতম। এখেত কোন জানেনে? এখেত হৈছে প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ MP যোগেন মোহনৰ খুলখালিয়ে। ডেনিছ কুকুৰাচোৱা, যোগেন মোহন ডাঙৰীয়াৰ খুলখালিয়ে। এই তপনজ্যোতি গগৈ মানি কালেক্টৰ 2021 চনৰ পৰা বহি আছে, তাত ক'লৈকো ট্ৰান্সফাৰ নহয়। দুইটা ইফালৰ পৰা সিফালে দুটা ৰেঞ্জতে তেওঁ থাকে। সুৰেশ কোঁৱৰ চৰকাৰৰ বৰঘৰৰ মানুহ, মানি কালেক্টৰ মাফিয়া, নিজেই তেওঁ বোলে JCB তেওঁৰ গাড়ী, সুৰেশ কোঁৱৰ গাড়ী বুলি ক'লে তাত কোনো নাৰাখে। আৰু এওঁ হৈছে ডেনিছ কুকুৰাচোৱা, যোগেন মোহনৰ খুলখালিয়েক বুলি আমি জানিব পাৰিছো। সেইটো কাৰণে চৰকাৰে এটাও শব্দ নকয় নেকি? এই মানুহবিলাক জড়িত হৈ থকাৰ কাৰণে চৰকাৰে এতিয়া নিশ্চুপ নেকি? চৰকাৰে এই কথা বতৰাবিলাক ক'ব নোৱাৰে নেকি? কিয় নোৱাৰে? যে তেওঁলোকৰ মানুহ জড়িত হৈ আছে, তেওঁলোকৰ কমিশ্যন আহে, আৰু সেই কমিশ্যনৰ কাৰণে তেওঁলোকে এতিয়া কথা বতৰাবিলাক নকয়, এইটো নেকি কথা? কিয়? আচল কথাটো কি? আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গোটেই সমগ্ৰ ঘটনাৰ
এটা CBI তদন্ত দাবী কৰিছোঁ। আমাক CBI তদন্ত লাগে। ইমান এটা ধ্বংসযজ্ঞ চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকৈ বাৰম্বাৰ সকীয়াই অহাৰ পিছতো আদালতে টাস্ক ফ'ৰ্চ গঠনৰ কাৰণে অনুমতি দিয়াৰ পাছতো এতিয়া সেই পাহাৰ খহি শিলবিহীন দিখৌ নদীখনে মহাপ্ৰলয় সৃষ্টি কৰি দিয়াৰ পাছত চৰকাৰে সেই কথা বতৰাবিলাকলৈ যাব নোখোজে, সোমাব নোখোজে। তাতে মেইন মাফিয়াবিলাকে তাৰ সেই অঞ্চলক প্ৰতিনিধিত্ব কৰি আছে। আমি তালৈ যেতিয়া গৈছোঁ তাৰ মানুহে কৈছে যে দাদা আমি ইয়াৰ কোনো মানুহ এইবিলাকৰ লগত জড়িত নহয়। নেপালী খুটি মানুহে গৰু পোহে, গৰু, তেওঁলোকৰ মেইন জীৱিকাটো হৈছে গৰু। তেওঁলোকে গৰু উটুৱাই নিলে, গৰু পোহে। তেওঁলোকে সেইবিলাকত জড়িত নহয় বুলি পোনপটীয়াকৈ আমাক কৈছে যে আমি বাৰম্বাৰ ইয়াৰ প্ৰতিবাদ কৰিছিলোঁ, কিন্তু আমি তাত মাত মাতিব নোৱাৰোঁ। তাত অসমৰ আটাইতকৈ দামী দামী গাড়ীবিলাক তাত গৈ ঘূৰে, আৰু সেই গাড়ীবিলাকৰ চেইন নহয়, সোণৰ শিকলি পিন্ধা মানুহ গাড়ীৰ পৰা কেৱল গ্লাছ খুলি মানুহক ধমকি দিয়ে। সোণৰ শিকলি পিন্ধা মাফিয়াই তাৰ বিহুবৰ চন্তক নেপালী খুটি কমল চাপৰি মানুহক ভাবুকি দিয়ে, তাৰ কাৰণে মানুহে তাত মাত মাতিব নোৱাৰে। সেই পৰিস্থিতি তাত চলি আছিল। অথচ তাৰ বিধায়ক ময়ূৰ বুঢ়াগোহাঁই তাত এইবিলাক মানুহে কমিশ্যন লৈ তাত বিধায়ক মন্ত্ৰী হৈছে বুলি তাৰ মানুহে এতিয়া আপোনালোকে দেখিছে, খেদিছে তেওঁলোকক। তাত তেওঁলোকৰ বন্ধু বিধায়কবিলাকক খেদিছে আপোনালোকৰ সাহায্য নালাগে বুলি। ৰঙা নদীৰ বিধায়কক তাত পহু খেদা দিছে। ময়ূৰ বুঢ়াগোহাঁইক তাক সোমাবলৈ দিয়া নাই জেগাই জেগাই। সুশান্ত বুঢ়াগোহাঁইৰ হাতত দাগ পৰা নাটক কৰি তাৰ পৰা আঁতৰি আছে, তাত যাব পৰা নাই। এই মাফিয়া চক্ৰৰ লগত যে তেওঁলোক পোনপটীয়াকৈ জড়িত, এই কথা বতৰাবিলাক আমাক বিচাৰ লাগিব। এই আচল কথা বতৰাবিলাক বিচাৰ নোহোৱাকৈ এতিয়া অন্য কথা কৈ তাত অন্যফালে নিবলৈ চালে কেতিয়াও আমি মানি নলওঁ। ইয়াৰ আচল যিবিলাক কালপ্ৰিট, চৰকাৰৰ মন্ত্ৰী বিধায়ক হওক, চৰকাৰৰ মানি কালেক্টৰ হওক, বিট অফিচাৰ হওক, ইমান দিনে যিমানবিলাক তাত ফৰেষ্টৰ চাকৰি আছিল সকলোকে তদন্তৰ আওতালৈ আনিব লাগে। যিমান বিট অফিচাৰ ফৰেষ্টৰ বিষয়া আছিল সকলো তদন্তৰ আওতালৈ আহিব লাগিব, আৰু এটা CBI তদন্ত দাবী কৰিছোঁ। লগতে আমি অসমৰ যিসকল জ্যেষ্ঠ মুধা ফুটা অধিবক্তা, যিসকল সন্মানীয় অধিবক্তা, যিসকল বিদ্বৎ সমাজ, তেখেতলোকলৈ আমি আহ্বান জনাইছোঁ, আপোনালোকেও আইনী প্ৰক্ৰিয়াৰে এই গোটেই বিষয়টো হস্তক্ষেপ কৰি আইনী প্ৰক্ৰিয়াৰে এই আচল কথাবিলাক উলিয়াবৰ কাৰণে আপোনালোকেও অগ্ৰসৰ হওক। আপোনালোকে এই কথা বতৰাবিলাক জানে। আমি সেইকাৰণে চৰকাৰক কৈছোঁ যে আমাক এই গোটেই বিষয়টো এটা CBI তদন্ত লাগে, আৰু চৰকাৰে যদি তাত জড়িত নহয়, চৰকাৰে কি কৰিলে, যোৱা সময়খিনিত বিৰোধী দলৰ প্ৰতি আঙুলিয়াই দিয়া, কোৰ্টে আঙুলিয়াই দিয়াৰ পিছতো কি কৰিলে, তাৰ এখন শ্বেতপত্ৰ তেওঁলোকে ৰাজহুৱা কৰক, এখন হোৱাইট পেপাৰ। কি কৰিলে তেওঁলোকে? কমপ্লেইনৰ ডচিয়াৰ দিছোঁ আপোনালোকক, কেনেকৈ কমপ্লেইন কৰিছিল বিৰোধী দলৰ প্ৰতিয়ে, কিন্তু তেওঁলোকে কি কৰিলে তাৰ এখন শ্বেতপত্ৰ ৰাজহুৱা কৰক। আমি চৰকাৰক সেই দাবী জনাইছোঁ। লগতে আমি CBI ইনকুৱাৰী দাবী কৰিছোঁ, আৰু অধিবক্তা সমাজ, বিদ্বৎ সমাজক এই বিষয়ত হস্তক্ষেপ কৰি আইনী প্ৰক্ৰিয়াৰে গৈ এই বিষয়টো উৰহী গছৰ উৰ আৰু আচল মাফিয়াবিলাকক গ্ৰেপ্তাৰ কৰিব পৰাকৈ এটা তদন্ত প্ৰক্ৰিয়া, আৰু ভৱিষ্যতে এই গোটেই বিষয়টো আৰু যাতে এনেকুৱা হাজাৰ হাজাৰ মানুহ মৰিবলগীয়া মহাপ্ৰলয় সৃষ্টি নহয়, তাৰ কাৰণে এই কামবিলাক কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তাৰ লগতে আমি কেইটামান কথা ক'বই লাগিব। যোৱা সময়খিনিত আপোনালোকে দেখিছে যে চৰকাৰে, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁলোকৰ হাতত 1600 কোটি টকা ৰিলিফ ফাণ্ডৰ টকা জমা আছে। তাৰপিছত 12 দিনৰ পিছত সাৰ পাই হ'লেও কেন্দ্ৰীয় চৰকাৰে 379.35 কোটি টকা দিছে। মানে 1600 কোটি প্লাছ 379 কোটি, মানে প্ৰায় 20 কোটি। ক্ষমা কৰিব, 2000 কোটি। 1600 কোটি যোগ 379 কোটি, প্ৰায় 2000 কোটি টকা চৰকাৰৰ ঘৰত জমা আছে বুলি মুখ্যমন্ত্ৰীয়ে কৈ আছে। যদি ইমান পইচা জমা আছে চৰকাৰৰ ঘৰত, তেতিয়াহ'লে চৰকাৰে কিয় এইবিলাক জোৰা তাপুলি মাৰি ভেকু ভাওনা কৰিছে? কিয়? য'ত মানুহৰ লাখ লাখ টকা শেষ হৈ গ'ল, মানুহৰ ঘৰ নিশেষ, যাৰ ঘৰবিলাক আছে তাত এক বুকু পলসে শেষ, 20 বিঘা 25 বিঘা খেতি শেষ, পুখুৰীৰ মাছ শেষ, বাৰী শেষ, ঘৰৰ ভিতৰৰ আচবাব সকলো শেষ, একো নাই। ৰাজপথত মানুহ আছে যাৰ লাখ লাখ টকা শেষ হোৱাৰ পিছত
২,০০০ কোটি টকা চৰকাৰৰ ঘৰত জমা আছে বুলি কোৱাৰ পিছত চৰকাৰে কি কৰে ইনষ্টলমেণ্ট দিয়া নিচিনাকৈ ১৫,০০০ তাৰপিছত সৰ্বত্ৰ ৰাইজে সমালোচনা কৰাৰ পিছত আকৌ ১৫,০০০ ১০,০০০ অৰ্থাৎ ১৫,০০০ যোগ ১০,০০০ ২৫,০০০ টকা আগবঢ়োৱাৰ তেওঁলোকে জোৰা তাপলি মাৰি। নমস্কাৰ, মই ত্ৰিদীপ ভগৱতী। অজন্তা মেণ্ডিছ নামৰ এগৰাকী শ্ৰীলংকান ক্ৰিকেটাৰ আছিল। অজন্তা মেণ্ডিছে যেতিয়া আন্তৰ্জাতিক ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল, তেখেতৰ মিস্ত্ৰী, তেখেতৰ স্পিন বুজি পোৱাটো বেটছমেনৰ বাবে টান আছিল আৰু তাৰ পাছত অজন্তা মেণ্ডিছৰ হাতত ধৰি শ্ৰীলংকাই কেইবাখনো খেল জিকিছিল। কিন্তু এটা সময় আহিছিল যেতিয়া মানুহে অজন্তা মেণ্ডিছৰ মিস্ত্ৰী বুজি পোৱা হ'ল, স্পিন বুজি পোৱা হ'ল আৰু তেতিয়া অজন্তা মেণ্ডিছক খেলাটো এগৰাকী সাধাৰণ স্পিনাৰক খেলাৰ দৰে হৈ পৰিল। অসমৰ ৰাজনীতিত আমি যেতিয়া লক্ষ্য কৰিম, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিবোৰ মিস্ত্ৰী, সমান্তৰালভাৱে আমাৰ শাসকীয় পক্ষৰ ৰাজনৈতিক নেতাসকলৰ যি মিস্ত্ৰী, এই মিস্ত্ৰী সময়ে সময়ে অসমৰ ৰাইজে মাজে মাজে বুজি পায়, কেতিয়াবা বুজি নাপায়। এই কথা কেৱল বিজেপি চৰকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, যিকোনো চৰকাৰৰ ক্ষেত্ৰতে চৰকাৰে যিবোৰ মিস্ত্ৰী ৰাইজলৈ এৰি দিয়ে, মাজে মাজে বুজে, মাজে মাজে নুবুজে, কেতিয়াবা আমি দেৰিকে বুজো। কিন্তু শেহতীয়াকৈ অসমৰ বান পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত সামগ্ৰিকভাৱে যেতিয়া ৰাজ্যত অবৈধ ৰূপত চলি থকা কয়লা শিল খননৰ কথা উত্থাপন হ'ল, এটা পুৰণি মিস্ত্ৰী, যিটো মিস্ত্ৰী সময়ে সময়ে অসমত ব্যৱহাৰ হৈ থাকে, সেই মিস্ত্ৰীটো আমাৰ সন্মুখলৈ আহিল। দেখা গ'ল বদৰুদ্দিন আজমলে অসমৰ উজনিলৈ গৈ সাহায্য বিতৰণ কৰিছে আৰু বদৰুদ্দিন আজমলৰ সাহায্য মানুহে ল'ব নে নল'ব, বদৰুদ্দিন আজমল ভাল মানুহ হয় নে নহয়, এই আটাইবোৰ কথাত আমাক আকৌ ব্যস্ত ৰখাৰ বাবে সেই মিস্ত্ৰীটোত আমি আটাইবোৰ বন্দী হৈ গ'লো। আজি কেইটামান কথা মুকলিকে কওঁ। বদৰুদ্দিন আজমলে যিদৰে অসমৰ উজনিত গৈ সাহায্য দিছে, বহু মানুহে দিছে। বদৰুদ্দিন আজমলে যিমান টকা দিছে তাৰ সমকক্ষ টকা নহ'লেও সেই একেই ধৰণৰ আন্তৰিকতাৰে বহু মানুহে বহুতক সহায় কৰিছে। দ্বিতীয়তে, বদৰুদ্দিন আজমল কোনো হজৰত মহম্মদ নহয় যে তেওঁৰ দুখ ত্ৰুটি একো নাথাকিব, ভাল বেয়া একো নাথাকিব। সমান্তৰালভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও প্ৰভু ৰামচন্দ্ৰ নহয়। ৰামচন্দ্ৰৰ দৰে তেওঁৰ গাত যে দুখ ত্ৰুটি আমি একো নেদেখিম, তেওঁৰ গাত যে দেৱতা সদৃশ আমি কথাবোৰ দেখিম, তেনে পৰিস্থিতিও আজি নাই। মূল কথাটো হৈছে, গোটেই বিতৰ্কটো সাঙুৰি ৰখা হৈছে যে বদৰুদ্দিন আজমলৰ সাহায্য আমি ল'ম নে নল'ম, বদৰুদ্দিন আজমলে সহায় কৰিব নে নকৰিব। কিন্তু তাৰ আঁৰত যিটো কথা ঢাকি ৰাখিব বিচৰা হৈছে, সেই কথাটোৱে হৈছে এই বান সৃষ্ট পৰিস্থিতিৰ আঁৰৰ কাৰণবোৰ বিশ্লেষণ কৰা। একেবাৰে প্ৰথমতে এই কথা উল্লেখ কৰা হ'ল, এই বান পৰিস্থিতি ডাৱৰ বিস্ফোৰণৰ পৰা হৈছিল, প্ৰমাণ হ'ল নাই হোৱা। তাৰ পাছত সন্মুখলৈ আহিল অবৈধ কয়লা খনন, শিল খনন, সিন্ডিকেটসমূহ ইয়াৰ সৈতে জড়িত আছিল। এই প্ৰশ্নবোৰ উত্থাপন কৰাৰ যেতিয়াই সময় আহিছিল, তেতিয়া পুনৰবাৰ বদৰুদ্দিন আজমলৰ কথা আনি আমাৰ ৰাজনৈতিক সামাজিক পৰিৱেশ ব্যস্ত ৰখা হ'ল। পুনৰ কওঁ, বদৰুদ্দিন আজমলৰ প্ৰতি আমাৰ কোনো দৰদ সহমৰ্মিতা নাই। এইবাবে নাই, তেওঁ এগৰাকী ৰাজনীতিক, তেওঁ যিবোৰ ভাল কাম কৰিছে তাৰ প্ৰতি সমৰ্থন আছে। একেদৰে হিমন্ত বিশ্ব শৰ্মাৰ ভাল কামৰ প্ৰতিও সমৰ্থন আছে। কিন্তু এই আটাইবোৰ কথাত আমাৰ নেৰেটিভবোৰ ব্যস্ত ৰখাৰ সলনি আমি এতিয়া বিচাৰিম অবৈধ কয়লা খননৰ কথা আমি পাতো। আমি বিচাৰিম অবৈধ শিল খননত কোন কোন জড়িত আছিল, এই কথাবোৰ আমি পাতো। অবৈধ ৰূপত চলি থকা এই কাৰবাৰবোৰত জড়িত থকা মানুহৰ বাবেই যে হাজাৰ হাজাৰ মানুহৰ জীৱন ধ্বংস হৈছে, এই কথাটো আমি আলোচনা কৰো। এতিয়া অবৈধ সিন্ডিকেটৰ সৈতে বহু মানুহৰ নাম সাঙুৰ খাইছে। এই আটাইবোৰৰ নিৰপেক্ষ তদন্ত আমি দাবী কৰো আহক। বদৰুদ্দিন আজমল, হিমন্ত বিশ্ব শৰ্মা এই ধৰণৰ কথাবোৰতকৈ ঊৰ্ধত গৈ মূল সমস্যাটোৰ কথা আমি পাতো আহক। কাৰণ ইয়াৰ আজি জীয়াই থকা ইয়াৰ কোনো এজন হজৰত মহম্মদ নহয়, কোনো প্ৰভু ৰামচন্দ্ৰ নহয়। তেওঁলোকৰ সমগোত্ৰীয় কোনো ৰাজনীতিকৰ ভুলৰ বাবেই, কোনো সমগোত্ৰীয় ৰাজনীতিকে চলাই থকা সিন্ডিকেটৰ বাবেই আজি কিন্তু উজনিৰ হেজাৰজন মানুহৰ ঘৰ বাৰীকে আদি কৰি তেওঁলোকৰ জীৱন ভৱিষ্যত অতি নাইকিয়া হৈ গৈছে। গতিকে আশা কৰিম মূল কথাবোৰত আমি গুৰুত্ব দিম আৰু অজন্তা মেণ্ডিছৰ দৰে স্পিনাৰবোৰৰ স্পিন কথাৰ পৰা আঁতৰি